নমস্কাৰ। নিৰ্বাচন কেন্দ্ৰিক ৰাজনৈতিক খবৰ বিচাৰি আমি বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়াত আৰু এগৰাকী যুৱনেতাক লগ পাইছোঁ। তিনিচুকীয়াত আমি অসম প্ৰদেশ বিজেপিৰ কৃষক মৰ্চাৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰাক লগ পাইছোঁ। এগৰাকী যুৱনেতা তিনিচুকীয়াৰ আৰু তিনিচুকীয়া বিধানসভা সমষ্টিত যিকেইগৰাকী নতুন মুখৰ নাম চৰ্চালৈ আহিছে বিজেপিৰ ভিতৰ চৰাত, সেইসকলৰ ভিতৰত এগৰাকী হ'ল সঞ্জীৱ বৰা। বৰা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। হয়, পোনপ্ৰথমে আপোনালোকৰ DN নিউজ প্লাছ তৰফৰ পৰা পলমকৈ হ'লেও সমূহ অসমবাসী ৰাইজৰ লগতে তিনিচুকীয়াবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছাৰ লগতে ভোগালী বিহুৰ ওলগ জনাইছোঁ। যিহেতু এতিয়া নিৰ্বাচনৰ বতৰ, গতিকে নিৰ্বাচনৰ দিন চমু চাপি আহিছে। বিধানসভা নিৰ্বাচনৰ শাসকীয় দল হিচাপে আপোনালোকৰ দল কোনো কাৰণতে পিছ পৰি থকা নাই। ক'ব পাৰি বিৰোধী শিবিৰতকৈ অধিক আগত আপোনালোকৰ ৰাজনৈতিক কুচকাৱাজ চলি আছে আৰু আপুনি এটা গুৰুত্বপূৰ্ণ মৰ্চাৰ গুৰুত্বপূৰ্ণ পদবীত দায়িত্ব বহন কৰি আছে। তদুপৰি সবাতোকৈ চৰ্চিত বিষয়টো হ'ল যে আপুনি এইবাৰ তিনিচুকীয়া বিধানসভা সমষ্টিত প্ৰাৰ্থিত্বৰ দাবীদাৰ। গতিকে দলীয় কাম কাজ কিভাৱে চলিছে আৰু আপোনাৰ ব্যক্তিগত যিটো কুচকাৱাজ কিভাৱে চলিছে? পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই এটা কথা জনাব বিচাৰিছোঁ, যিহেতু আমি এজন দলৰ নিষ্ঠাবান কাৰ্যকৰ্তা আৰু সেই উদ্দেশ্যে আমি দলৰ কাৰ্যসূচী কৰি গৈ আছোঁ আৰু দলৰ ভেটি আমি শক্তিশালী কৰিবৰ কাৰণে প্ৰায় সকলো ঠাইতে আমি নিজৰ সাংগঠনিক কাম কাজ আগবঢ়াই গৈ আছোঁ। যিহেতু মই এজন কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দায়িত্বতো আছোঁ, সেই উদ্দেশ্য আগত ৰাখি যাতে দলৰ কাম কেনেকৈ আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি ৰাইজৰ মাজলৈ গৈছোঁ, কৃষকৰ মাজলৈ গৈছোঁ আৰু পোনপ্ৰথমে আমাৰ দলটো শক্তিশালী কৰাটোৱে আমাৰ মূল উদ্দেশ্য। মই আপোনাৰ যিহেতু আপুনি কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক, গতিকে কৃষক আৰু কৃষিখণ্ড এই দুটা বিষয়ৰ কথা আমি কিছু পাতিম। এইকাৰণে পাতিম যে অসমৰ যিটো গ্ৰাম্য অৰ্থনীতি, অসমৰ যিটো কৃষিভিত্তিক অৰ্থনীতি, ইয়াৰ ওপৰত আপোনালোকৰ চৰকাৰেও বহুত গুৰুত্ব দিছে। আত্মনিৰ্ভৰশীল অসমৰ কথা কৈছে, পথাৰ আমাৰ বজাৰো আমাৰ এই শ্লোগানো দিছে। গতিকে এটা গুৰুত্বপূৰ্ণ মৰ্চাৰ দায়িত্বত থাকি আপোনালোকে আচলতে কেনেধৰণৰ আঁচনিবোৰ বা পদক্ষেপৰ হাতত লৈছে কৃষকৰ কল্যাণৰ হকে? আপোনালোকে জানি ভাল পাব যে আমাৰ কৃষক মৰ্চাই কৃষকসকলৰ লগত লৈ সদায় কাম কৰি গৈছে আৰু সেই উদ্দেশ্য আগত ৰাখি আমি কৃষক মৰ্চাৰ উদ্যোগত প্ৰত্যেকখন জিলাই জিলাই আমি কৃষক সজাগতা সভা অনুষ্ঠিত কৰা হৈছিল আৰু সেই কৃষক সজাগতা সভা অনুষ্ঠিত কৰাৰ আমাৰ মূল উদ্দেশ্য আছিল যে আমি কৃষকসকলক, যিহেতু আমাৰ চৰকাৰৰ আঁচনিখিনি বহু ক্ষেত্ৰত কৃষকসকলে পাবলৈ অলপ অসুবিধা হয় আৰু সেইবাবে আমি কি কৰিছিলোঁ, আমাৰ প্ৰত্যেক জিলাত যেতিয়া আমি কৃষক সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ আৰু তাত প্ৰায় আমি 400 পৰা 500 কৃষক লৈ আমি সেইখন সভা কৰিছিলোঁ আৰু সেই সভাত আমাৰ মাননীয় জিলাৰ আয়ুক্ত মহোদয় তাত উপস্থিত থাকে আৰু লগতে আমাৰ কৃষি বিষয়াসকল জড়িত থাকে। কৃষকসকলৰ যোনখিনি বিভাগ তালত জড়িত তেখেতসকলে উপস্থিত থাকে আৰু তাত কৃষকসকলে নিজৰ সমস্যাসমূহ আমাৰ যোনখিনি কাৰ্যকৰ্তা বা অফিচাৰখিনি থাকে তেখেতসকলক অৱগত কৰে আৰু যাতে সেই সমস্যাখিনি আমি অন দ্য স্পটত সমাধান কৰাই দিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিছিলোঁ আৰু তাৰ পৰা যথেষ্ট কৃষক উপকৃত হৈছিল। প্ৰায় আজি আমি 20খন জিলাত সম্পূৰ্ণ কৰিলোঁ কৃষক সজাগতা সভা। আমাৰ মূল উদ্দেশ্য আছিল যে আমি প্ৰায় 39খন জিলাতে আমি কৃষক সজাগতা সভা অনুষ্ঠিত কৰাৰ, যিহেতু আপোনালোকে জানে যেতিয়া নিৰ্বাচন আহি আছে, সেই নিৰ্বাচন অহাৰ কাৰণে আমাৰ যিহেতু সাংগঠনিক কামো আমি কৰিবলগীয়া হয়। আমি যিহেতু এতিয়া বৰ্তমান বুথ বিজয় অভিযান কাৰ্যসূচী কৰি আছোঁ, সেইকাৰণে আমি সেই 20খন জিলাৰ পিছত আমি কাৰ্যসূচীটো পুনৰ যেতিয়া নিৰ্বাচন হ'ব আমি আগবঢ়াই নিম, কিন্তু সেই 20খন জিলাৰ কৃষকসকলে আজিৰ দিনত যথেষ্ট উপকৃত হৈছে। মই আৰু এটা কথা আপোনাক সুধিম এই প্ৰসংগতে। আমি দেখিছোঁ যে অসম ৰাজ্যিক কৃষক মৰ্চাৰ তৰফৰ পৰা আনকি জৈৱিক কৃষিৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। আপোনালোক কৃষি উৎপাদনশীলতাৰ ওপৰতো বহু কাম কৰিছে, আমি দেখিছোঁ। গতিকে এই যিটো আপোনালোকে দৃষ্টান্ত দাঙি ধৰিছে, আচলতে এই দৃষ্টান্তৰ জৰিয়তে আপোনালোকে কি বাট দেখুৱাব বিচাৰিছে, ৰাজ্যৰ কৃষকসকলক আগুৱাই নিব বিচাৰিছে? হয়, নিশ্চয়কৈ। আপুনি মন কৰিব যে আমি চাংচাৰি, আঠিয়াবৈত আৰু আমাৰ ৰাণীতো আমি যথেষ্টখিনি কৃষকৰ ওপৰত কাম কৰি আছোঁ। আপোনালোকে জানিব যে আমাৰ মৌ পালন আমি নতুনকৈ আমি পদক্ষেপ হাতত লৈছোঁ মাননীয় সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াৰ উদ্যোগত, আৰু সেই মৌ যোগেদি যথেষ্ট কৃষক ইয়াত স্বাৱলম্বী হৈছে। আপোনালোকে জানি ভাল পাব। তাৰ উপৰিও আমি দৰঙতো নতুনকৈ আমি কাৰ্যসূচী হাতত লৈছোঁ, তাতো আমি এতিয়া আমি বৰ্তমান কৰি আছোঁ। তাৰ কৃষকখিনি যথেষ্ট উপকৃত হৈছে আৰু ভৱিষ্যতে ঠিক তেনেকৈ আমি সমগ্ৰ জিলাবোৰতে আমি এই কাৰ্যসূচীটো বা এই যোনখিনি আমি কৰি আছোঁ সেইখিনি আগবঢ়াই নিয়াৰ চেষ্টা কৰিম। আপুনি প্ৰায় 10 বছৰ বিজেপিক সেৱা আগবঢ়ালে। আপুনি বিজেপিত যোগদান কৰাৰ প্ৰায় 10 বছৰ উকলি গ'ল।
আৰু দলে আপোনাক সময়ে সময়ে বিভিন্ন দায়িত্ব দিছে, শেহতীয়াভাৱে আপোনাক এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিছে। গতিকে এতিয়া আকৌ নতুন দায়িত্ব, অধিক দায়িত্ব মূৰ পাতি ল'বলৈ বা কাণ পাতি ল'বলৈ আপুনি আপোনালোকৰ আগবাঢ়িছে, যদিহে দলে দিয়ে। আপুনি কি দেখিছে যে তিনিচুকীয়াত এইবাৰ বিধানসভা নিৰ্বাচনৰ সমীকৰণটো কেনেকুৱা হ'ব, ৰাজনৈতিক দৃশ্যপটটো কেনেকুৱা হ'ব? আপোনালোকে দেখিব পাইছে যিহেতু আমি এজন এজন দলৰ নিষ্ঠাবান কৰ্মী। পোনপ্ৰথমে আমি যিহেতু আপোনালোকে জানে যে আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়। আৰু সেই উদ্দেশ্য আগত ৰাখি যিহেতু আমাৰ দলৰ দায়িত্ব আমাক অৰ্পণ কৰিছে, আমি দলৰ দায়িত্ব সুকলমে পালন কৰি গৈ আছোঁ। আৰু যি ৰাজ্যিক কৃষক মৰ্চা সাধাৰণ সম্পাদকৰ এটা গুৰু দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিছে। আৰু সেইকাৰণে আমি এতিয়া প্ৰথম সাংগঠনিক কামখিনি কৰি আছোঁ। আৰু ভৱিষ্যতৰ দিনত যদি দলে চিন্তা কৰে যে মোক আৰু কিছু দায়িত্ব দিব লাগে, দলে যদি আমাক দায়িত্ব দিয়ে, আমি সেই দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি যাম। অধিক দায়িত্বৰ প্ৰসংগটো মই উত্থাপন কৰিছোঁ, বা আপুনিও কৈছে যদি দলে যদি আপোনাক ইয়াতকৈ অধিক দায়িত্ব অৰ্পণ কৰে, যে অধিক দায়িত্ব নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইটোৱে চৰ্চিত হৈছে যে দলীয় প্ৰাৰ্থিত্ব। গতিকে এটা দলত বহুকেইজনে প্ৰাৰ্থিত্ব বিচাৰিব পাৰে, এইটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া, দল এটাৰ। আপোনালোকৰ দলৰে বিধায়ক আছে ইয়াতে, 2টা কাৰ্যকাল সম্পন্ন কৰিলে, কংগ্ৰেছৰ হাতৰ পৰা সমষ্টিটো তেওঁ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল, বা তেওঁৰ জৰিয়তে বিজেপিয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এতিয়া বহুকেইজন প্ৰাৰ্থীৰ নাম আমি দেখিছোঁ, তাৰ ভিতৰত যুৱ নেতা হিচাপে আপুনি চৰ্চাত আছে সবাতোকৈ। গতিকে আপুনি এই ক্ষেত্ৰত কিমান দূৰ আশাবাদী? মই আশা কৰিলেও নহ'ব, যিহেতু দলে সেই দায়িত্বটো আমাক দিব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। কাৰণ হয়, সকলো মানুহৰে ইচ্ছা থাকে যে তেখেতে যিহেতু ৰাজনীতি কৰিছে, যেতিয়া তেখেতৰ আশা থাকে যে এজন জনপ্ৰতিনিধি হোৱাৰ, যে ভৱিষ্যত ঠিক তেনেকৈ আমাৰো আশা আছে, নোহোৱা নহয়, যিহেতু আমি এটা ৰাজনীতিৰ ফিল্ডত আছোঁ। ৰাজনীতি ফিল্ডত আশা হয়তো সকলোৰে থাকে। আৰু এতিয়া যিহেতু আমাৰ বৰ্তমান বিধায়ক আছে, তেখেত মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ, সঞ্জয় কিষাণ ডাঙৰীয়া। তেখেতে 2011 চনতো নিৰ্বাচন খেলিছিলে, 2016 চন, 2021 চন, 3বাৰৰ ভিতৰত তেখেত 2বাৰ বিজয় সাব্যস্ত কৰিছে এইটো সমষ্টিৰ পৰা। সেইকাৰণে তেখেতৰ লগতো মোৰ যথেষ্ট ভাল সম্পৰ্ক। আৰু তেখেতো আমি নকওঁ যে দলে যদি আমাক যদি কিবা চিন্তা কৰি যদি দায়িত্ব দিয়ে, তেতিয়া সেই দায়িত্ব আমি নিষ্ঠা সহকাৰে পালন কৰিছোঁ। তথাপিও এগৰাকী যুৱ নেতা হিচাপে বা আপোনাৰ তিনিচুকীয়াৰ জনসাধাৰণৰ বাবে নিশ্চয়কৈ আপোনাৰ কিছু পৰিকল্পনা থাকিব। ৰাজনৈতিক পথাৰত যিহেতু আপুনি নামিছে, ৰাজনীতিৰ জৰিয়তে সমাজ সেৱা কৰিবলৈ যিটো আপুনি পণ বান্ধি লৈছে, গতিকে নিশ্চয়কৈ তিনিচুকীয়াক লৈ আপোনাৰ কিছুমান সপোন আছে, বা সন্মুখত কিছুমান আপোনাৰ দৃষ্টি আছে। আপোনাৰ সপোন কেনেকুৱা, যে মই কিবা কাৰণত বিধায়ক হোৱাৰ সুযোগ পালে, জনপ্ৰতিনিধি হোৱাৰ সুযোগ পালে এই কামখিনি আগুৱাই নিম? তাৰমানে মই কি হয়, সপোন দেখোঁ, কিন্তু সপোনটো যেতিয়া বাস্তৱত পৰিণত হয়, তেতিয়াহে মই সেই কথাখিনি চিন্তা কৰোঁ। হয়, ভৱিষ্যতৰ দিনত তেনেকুৱা যদি মোৰ ওচৰত কিবা দায়িত্ব হয়, যিহেতু ৰাইজৰ কাৰণে যথেষ্ট কৰিবলগীয়া কাম থাকে, বা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বহুত কাম থাকে। আপুনি মন কৰিব, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে আজি যি ধৰণৰ উন্নয়নৰ গতি আগবাঢ়ি গৈ আছে, আপুনি মন কৰিব যে এতিয়া 14 তাৰিখে যিহেতু মাননীয় প্ৰধানমন্ত্ৰী আহিব, তেখেতেও গুৱাহাটীত এখন কিমান ধুনীয়া, ধুনীয়া এখন আমাৰ সেতুৰ মুকলি কৰিব। আৰু ঠিক তেনেকৈ আমাৰ এতিয়া 14 তাৰিখে মৰাণতো আমাৰ এটা কাৰ্যসূচীত আপোনাৰ দেখিব, এইখিনি কাৰ জৰিয়তে হৈছে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অসমত আৰু ভাৰতত থকাৰ কাৰণে সম্ভৱ হৈছে। আৰু সেই উদ্দেশ্যে যদি আমাকো যদি ভৱিষ্যতৰ দিনত যদি তেনেকুৱা দায়িত্ব দিয়ে সমষ্টিবাসী ৰাইজৰ সেৱা কৰিবলৈ, তেতিয়া নিশ্চয়কৈ আমি সমষ্টিবাসী ৰাইজৰ কাৰণে সদায় কাম কৰি যাব চেষ্টা কৰিম। নিশ্চয়। আৰু কথা আপোনাক মই সুধিম যে ধৰক তিনিচুকীয়াত আজিৰ তাৰিখত বিৰোধীৰ অৱস্থিতিটো কি, বিৰোধীৰ মানে শক্তি কিবা আপুনি দেখিছে যে বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা আগবাঢ়িব পৰাকৈ বিৰোধীৰ শক্তি কিবা দেখিছে আপুনি? মোৰ লগা নাই যে বিৰোধী ইয়াত তিনিচুকীয়া সমষ্টিত কিবা বৰ শক্তিশালী স্থিতি আছে। আপোনালোকে নিজেও যিহেতু এইকেইদিন আপোনালোকেও ফিল্ডত যথেষ্ট ঘূৰিছে, আপোনালোকেও দেখিবলৈ পাইছে বিৰোধী ইয়াত যথেষ্ট শূন্য। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে কাম কৰি গৈছে অসমত, আৰু মোৰ লগা নাই যে ইয়াত বিৰোধী ইয়াত ঠন ধৰি উঠিব ভৱিষ্যতৰ 50 বছৰলৈকে। কিন্তু এটা কথা কোৱা হয় যে উজনি অসমত, বিশেষকৈ উজনি অসমত জাতীয় চেতনাটো অন্য স্থানতকৈ অধিক তীব্ৰতৰ বুলি কোৱা হয়। আৰু জাতীয়তাবাদী শিবিৰৰ যদিও বা এতিয়াবা আঞ্চলিকতাবাদী শিবিৰ বা জাতীয়তাবাদী শিবিৰৰ শক্তি কিছু স্থীমিত হৈছে, তথাপিতো কোৱা হয় যে জাতীয়তাবাদৰ এটা ভেটিও ইয়াত আছে। গতিকে বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদ আৰু অসমীয়া জাতীয়তাবাদ, এই বিষয়টোক আপুনি কি ভাবে চায়? জাতীয়তাবাদ বুলি মই নকওঁ, কাৰণ জাতীয়তাবাদ আমাৰ ৰাষ্ট্ৰীয়বাদতো আছে, যিহেতু আমাৰ বিজেপিটো যথেষ্ট, আমি নিজেও এজন ধৰক অসমীয়া যুৱক হিচাপে আমি কওঁ যে আমি ভাৰতীয় জনতা পাৰ্টী আজি কিহৰ কাৰণে আকোৱালি লৈছোঁ।
যদি আমি জাতীয়তাবাদীয়ে থকাতে আমি জাতীয় তেনেকুৱা এটা দল তাত কিন্তু বিজেপি এইটো এটা দল যে য'ত আপোনাৰ ৰাষ্ট্ৰীয়বাদীৰ লগতে আঞ্চলিকতাবাদী চিন্তাধাৰা লৈ পিনি আগবাঢ়ে আৰু ঠিক তেনেকৈ আমাৰ উঠি অহা প্ৰজন্মক আগবঢ়াই নিবলৈ সহায় কৰে। সেইকাৰণে মই নকওঁ যে জাতীয়তাবাদী ঠন ধৰি উঠিছে বা বিজেপি এটা ৰাষ্ট্ৰীয় দল, সেইটো নহয়। কিন্তু বিজেপি যিহেতু কাম কৰিবলৈ সুযোগ পায় আৰু আপুনি যি ধৰণে কাম কৰি যায় সেই ধৰণে বিজেপিত আগবাঢ়ি যাবলৈ সম্ভৱ হয়। সেইকাৰণে বিজেপিও এটা ৰাষ্ট্ৰীয়বাদীৰ লগতে এটা জাতীয়বাদী দলো হয়। আপুনি যি উদ্দেশ্য বা পৰিকল্পনা আগত লৈ বিজেপিত যোগদান কৰিছিল, গতিকে আপুনি অনুভৱ কৰে যে আপোনাৰ এই সিদ্ধান্ত ভুল নাছিল? নাই, কেতিয়াও নহয়। কাৰণ আজি বিজেপিত যি ধৰণে আমি কাম কৰিবলৈ সুবিধা পাইছোঁ, ইমান এটা ৰাষ্ট্ৰীয় দলত যে আমি আজি গৈ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দৰে দায়িত্ব দিছে, সেইটো মোৰ কাৰণে যথেষ্ট। ইমানখিনি মই আজি সুযোগ পোৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিত মই আহি বা কাম কৰি আজি যথেষ্ট নিজকে গৌৰৱবোধ কৰিছোঁ। আৰু দুটা প্ৰশ্ন আপোনাক কৰিম। প্ৰথম কথা হ'ল কি, দিল্লী আৰু দিছপুৰ, দিল্লীতো বিজেপি চৰকাৰ, দিছপুৰতো বিজেপি চৰকাৰ, গতিকে আপোনালোকৰ শীৰ্ষ নেতৃত্বই বাৰে বাৰে কৈ আহিছে যে ডাবুল ইঞ্জিনৰ চৰকাৰ। গতিকে ডাবুল ইঞ্জিনৰ চৰকাৰত বিজেপিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে আপুনি কি দেখিছে যে ৰাজ্যৰ উন্নয়ন ত্বৰান্বিত হৈছে, ৰাজ্যৰ বিকাশ ত্বৰান্বিত হৈছে? 100% বুলি মই নকওঁ, কিন্তু 90% প্ৰায় আপুনি চাব, সকলো ঠাইতে আপোনাৰ ৰাস্তা পদূলি আপুনি চাব বা যিহতে আপুনি চাই সকলোতে উন্নয়নৰ গতি আগবাঢ়ি গৈ আছে আৰু সেই ভৱিষ্যতলৈ সেই উন্নয়নৰ ধাৰা আগবঢ়াই নিবলৈ আমি অসমতো যিহেতু 2026 চনত এতিয়া বিধানসভা নিৰ্বাচন আহিছে, আমাৰ বিশ্বাস যে ৰাইজে এবাৰ মেজৰিটিত আমাৰ অসমত বিজেপি চৰকাৰ গঠন কৰিব। ইতিমধ্যে উল্লেখ কৰিছে যে দলে আপোনাক যি দায়িত্ব দিয়ে অনাগত দিনত, সেই দায়িত্ব আপুনি মূৰ পাতি লৈ কাণ পাতি লৈ আগবাঢ়ি যাব। আমি মানি ল'লোঁ যে দলে আপোনাক সঁচাকৈয়ে এইবাৰ তিনিচুকীয়া বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ এটা সুযোগ দিলে। গতিকে সেই সুযোগটো আপুনি কিভাৱে সদ্ব্যৱহাৰ কৰিব আৰু তিনিচুকীয়া ৰাইজৰ প্ৰতি আপোনাৰ দায়বদ্ধতা নিশ্চয়কৈ দুগুণ বাঢ়িব যদি এই সুযোগ আপুনি পায়। গতিকে সেই ক্ষেত্ৰত নিৰ্বাচনৰ দিন যিহেতু চমু চাপি আহিছে, সেই ক্ষেত্ৰত আপুনি কি ক'ব? যদি আমাক দলে সুবিধা দিয়ে তেতিয়াহ'লে নিশ্চয়কৈ মই তিনিচুকীয়া সমষ্টিৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিম আৰু তিনিচুকীয়া সমষ্টিত কাম কৰিবলগীয়া আছে কিছু, কিন্তু মই নাথাকা বুলি নকওঁ, কাৰণ বহু ক্ষেত্ৰত কাম কৰিবলৈ আছে। আৰু যদি সেই দলে সেই সুবিধাখিনি দিয়ে, আমি ভৱিষ্যতৰ দিনত সেই কামখিনি কৰি যাম। আৰু দলে যেনেকুৱাই দায়িত্ব দিয়ে, যদি সংগঠনৰ কাম কৰিব কয় আমি সংগঠনৰ কাম কৰি যাম, আৰু দলে যদি কয় কাইলৈ ৰাইজৰ সেৱা কৰিবলৈ আমি আগবাঢ়ি যাবলৈ প্ৰস্তুত সদায়। আৰু এই আছিল সঞ্জীৱ বৰা ডাঙৰীয়া, যিগৰাকী যুৱ নেতাই অসম প্ৰদেশ বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে গুৰু দায়িত্ব বহন কৰি আহিছে। আৰু দলে তেখেতক যি দায়িত্ব দিছে সেই দায়িত্ব তেখেতে সুচাৰুৰূপে পালন কৰি গৈ আছে। অনাগত দিনতো দলে যি দায়িত্ব অৰ্পণ কৰিব, দলে যদি সিদ্ধান্ত লয় যে সংসদীয় ৰাজনীতিত সঞ্জীৱ বৰাৰ দৰে যুৱ নেতাই খোজ দিয়ক, নিশ্চয়কৈ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু দলে যদি অধিক সাংগঠনিক দায়িত্ব অৰ্পণ কৰে, সেয়াও তেওঁ মূৰ পাতি ল'ব। গতিকে আমি সঞ্জীৱ বৰা ডাঙৰীয়াৰ যি ৰাজনৈতিক কেৰিয়াৰ, সেই ৰাজনৈতিক কেৰিয়াৰৰ গ্ৰাফডাল অধিক ঊৰ্ধমুখী হওক। জনতাৰ প্ৰতি তেখেতৰ যিটো সমৰ্পণ, সেই সমৰ্পণ সদায় অব্যাহত থাকক। জনসেৱাৰ প্ৰতি তেখেতৰ যিটো মন, সেই মন সদায় অবিচলিত হৈ থাকক। আৰু সঞ্জীৱ বৰালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।